শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক এই বাৰ্ষিক অধিৱেশনৰ উপস্থিত থকা মোৰ পৰম বান্ধৱ প্ৰাক্তন জিলা সভাপতি শ্ৰদ্ধেয় চন্দ্ৰ হাজৰিকা বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমৰ যুটীয়া সম্পাদক মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম দেৱাৰঞ্জন বৰা বাপ জনা, গোলাঘাট জিলা শাখাৰ সমূহ কৰ্মকৰ্তাসকল, বিভিন্ন আঞ্চলিকৰ পৰা অহা মোৰ পৰম বান্ধৱ সভাপতি সম্পাদক প্ৰমুখ্যে প্ৰাথমিক শাখাৰ সমূহ প্ৰতিনিধি বা সমস্ত আৰু অতি আদৰৰ অতি মৰমৰ এই ৭২ সংখ্যক গোলাঘাট জিলাৰ অধিৱেশনখন উদযাপন কৰা আদৰণী সমিতিৰ পৰম শ্ৰদ্ধাৰ সভাপতি বাপুকে প্ৰমুখ কৰি সম্পাদক কাৰ্যকৰী সমিতিৰ সভাপতি আৰু বিষয়ববীয়াসকল সকলোজনৰ চৰণত এই অকিঞ্চনা আমি সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ কাৰণে এটা পবিত্ৰ দিন, যিটো দিনত আমি যোৱাকালিৰ পৰা ইয়াত সমবেত হৈছোঁ। আমি ভাবিব নোৱাৰোঁ, আজি প্ৰজন্মই হয়তো ভাবিব লাগিব যে অনুষ্ঠানটো মূলতে এনেধৰণে জন্ম লাভ কৰিছিল। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠানটো এতিয়াও ভাৰতৰ চকুত, ভাৰতবৰ্ষৰ চকুত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ এই ধৰ্মীয় সংস্কৃতি সাহিত্যৰ এই অনুষ্ঠানটিৰ প্ৰতি প্ৰত্যেকজন বিভিন্ন ৰাজনৈতিক দলৰ ধৰি বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ে নজৰ ৰাখিছে। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰাই আজি কেইবছৰৰ আগত যে কৰোণা হৈছিলে, কৰোণা অসুখটো হৈছিলে, সেই কৰোণা অসুখটো তাৰমানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ গ্ৰহণ কৰিছিলে। আঁতৰৰ পৰাই কৃষ্ণ বুলি ক'বলগীয়া হৈছিলে, ওচৰলৈ নাযায়। ওচৰত গাত গা লাগিলে যিটো অৱস্থা, আমাৰ ঠিক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ, ই সংস্কৃতিৰ এটা অনুষ্ঠান, সাহিত্যৰ অনুষ্ঠান। এই অনুষ্ঠানে আমাক সুন্দৰকৈ আমাক যিখিনি কথা বতৰা দিছে, যিখিনি ধৰ্মীয় সংস্কৃতিৰ বিষয়ে যিখিনি কথা কৈছে, এটাইখিনি বৰ্তমান সময়ত প্ৰতি মুহূৰ্ততে তাৰমানে আমি নীৰৱে চিন্তা কৰিলে হ'ল। আমি কি কৰিছোঁ, কলৈ গতি কৰিছোঁ, কেনেধৰণে আমি আগবাঢ়ি যাব লাগিব। গুৰুজনাই আজি 500-550 বছৰ আগতে এইখিনি সৃষ্টি কৰি থৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ তাৰ পূৰ্বে বোলে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল, আকৌ মাত্ৰ হৰিনাম দেৱসৱে গুপ্ত কৰিলে কৰি কপট। সেই কথাটো স্বয়ং ভগৱন্ত কৃষ্ণই নাৰায়ণে তাক কৈছিলে, সেই শিৱ শংকৰক কৈছিলে। কি বুলি কৈছিলে? যে আজি সত্য যুগতে শুদ্ধ ধৰ্ম তোমালোকে লুপ্ত কৰিলা, তোমালোকক এইখিনি সুবিধা দিলোঁ, কিন্তু কলি যুগত আৰু তোমালোকে সুবিধা নাপাবা। এইটো ভাগৱতত সুন্দৰকৈ বৰ্ণনা দিছে। কি বুলি কৈছে? মহাভাৰতো কৈছে, গীতাতো কৈছে, যদা যদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুতানম অধৰ্মস্য তদাত্মনাম চিদাত্মহম পরিত্রাণায় সাধনাম স বিনাশায় স দুষ্কৃতাম ধর্ম সংস্থাপনাথায় সম্ভুভামি যুগে যুগে। বলে যেতিয়াই পৃথিৱীত
অন্যায় অত্যাচাৰৰ প্ৰভাৱ পৰিব, দুষ্কৃতিয়ে যেতিয়া স্থান দখল কৰিব, তেতিয়াই মই যুগে যুগে অৱতাৰ গ্ৰহণ কৰোঁ, দুষ্টকে দমন আৰু শান্তকে পালন কৰিব হেতু। সেয়েহে নাৰায়ণে শংকৰক কৈছিলে, তোমালোকে এইখিনি ভোগ কৰিলা, কিন্তু কলি যুগত নহ'ব, তোমাৰ নামেৰেই মই কলি যুগত অৱতাৰ গ্ৰহণ কৰিম আৰু মই শান্তি প্ৰতিষ্ঠা কৰিম। নৱ বৈষ্ণৱ ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই শংকৰৰ নামে অৱতাৰ গ্ৰহণ কৰি এই ধৰ্ম প্ৰচাৰ কৰিলে। কম কথা নহয়, এই গুৰুজনে কম কষ্টৰে এই অসমীয়া জাতিটোক সংস্থাপন কৰিবৰ কাৰণে যি তেখেতে বিধি ব্যৱস্থা গ্ৰহণ কৰিলে, এই কথাটো যদি আমি সঁচাকৈ অন্তৰকৰণে আধ্যাত্মিকভাৱে চিন্তা কৰোঁ, তেতিয়া আমি হয়তো অকণমান হ'লেও উপলব্ধি কৰিব পাৰিম।